আজি probability ফুল কনসেপ্টটো ক্লিয়ার করিম তার পিছত মোস্ট ইম্পর্টেন্ট কোয়েশ্চনটো সলিউশন করিম তো তোমালোকক probabilityৰ পৰা সম্ভাৱিতাৰ পৰা টোটাল 5 মাৰ্কস আহে আৰু এটো বহুত ইজি চ্যাপ্টাৰ হয় তাতে তোমালোকৰ MCQ আহে তিনিটা 3 মাৰ্কস আৰু এটা 2 মাৰ্কসৰ কোয়েশ্চনটো এটা আহে এতিয়া আমি কি কৰিম সবতকৈ প্ৰথমে probabilityৰ কনসেপ্টটো ক্লিয়াৰ কৰিম এতিয়া probability মানে কি হয় কোনো এটা ঘটনা ঘটাৰ কিমান পার্সেন্ট চান্স আছে হেতু আমাৰ কি হয় probability সাপোজ ধৰি লোৱা এতে বহুত দিন আছে বৰষুণ সৰখুন একো দিয়া নাই ধামধুম ৰদ দি আছে সাপোজ এতে বৰষুণ দিয়াৰ চান্সেস কিমান আছে সাপোজ আমি ধৰি ললো এতে বৰষুণ দিয়াৰ মানে চান্সেসটো কম আছে সাপোজ আমি ধৰি ললো 1% বা 0% বুলি তোমালোকে কব পাৰিবা নেকি 0% বুলি আমি কব নোৱাৰো কাৰণ এনেকৈ আমি দেখা পাইছো বহুত ৰদ দি আছে একদম ধুমধাম ফটকে বৰষুণ দি দিয়ে হয় নাই কিবা এটা চান্সেস ধৰি লম 1% সাপোজ ধৰি ললো বৰষুণ দিয়াৰ চান্সেস আছে 1% যদি আমি বৰষুণ দিয়াৰ ঘটনাটোক ই বুলি ধৰি দিম বৰষুণ দিয়াৰ ঘটনাটোক ই বুলি ধৰি দিম তেন্তে probability of e is equal to কিমান হ'ব 1% চান্সেস আছিল মই তেতেই কৈছো কোনো এটা ঘটনা ঘটাৰ কিমান পার্সেন্ট চান্স আছে বা ঘটনাটো নঘটাৰ কিমান পার্সেন্ট চান্স আছে এটো আমাৰ কি হয় সম্ভাৱিতা এতিয়া বৰষুণ দিয়াৰ সম্ভাৱিতাটো কিমান আছে 1% তোমালোকে সবে জানা যদি পার্সেন্টটো আমি উঠাই দিও কি আহিব তলত 100 তো বৰষুণ দিয়াৰ সম্ভাৱিতা কিমান হল 1/100 তেনেকৈ বৰষুণ নিদিয়াৰ চান্সেস কিমান হ'ব 99% যদি বৰষুণ দিয়াৰ চান্সেস 1% হয় বৰষুণ নিদিয়াৰ চান্সেস কিমান হ'ব 99% এতিয়া বৰষুণ নিদিয়াৰ সম্ভাৱিতা কি হ'ব ইবাৰ লব মানে কি বৰষুণ নিদিয়াৰ সম্ভাৱিতা ই মানে আছিল বৰষুণ দিয়াৰ সম্ভাৱিতা probability of e মানে তো probability of ইবাৰ মানে বৰষুণ নিদিয়াৰ সম্ভাৱিতা কিমান হ'ব 99% যদি আমি পার্সেন্টটো উঠাই দিও তেতিয়া আমাৰ তাত কি আহিব তলত 100 99/100 বৰষুণ নিদিয়াৰ সম্ভাৱিতা বুজি পাইছানে তেনেকৈ সাপোজ আৰু এটা एग्जांपल লোৱা কি লম আমি মুদ্ৰা এটা টস কৰিলো মুদ্ৰা টস কৰাত আমাৰ কি কি ফলাফল আহিব পাৰে হয়তো আমাৰ তাত আহিব হেড যদি হেড নাহে তেন্তে কি আহিব টেল হেড আহিব পাৰে বা টেল আহিব পাৰে এতিয়া যদি আমি মুদ্ৰা এটা টস কৰিলো সাপোজ ধৰা মুদ্ৰা এটা টস কৰিলো মুদ্ৰা টস কৰাত আমাৰ তাত কি আহিল হেড আহিল কি আহিল হেড সাপোজ হেড আহিল তো যদি আমি হেড অহাৰ ঘটনাটোক h বুলি ধৰিম তেন্তে probability of h হেড অহাৰ সম্ভাৱিতা কিমান পার্সেন্ট 50% কাৰণ মুদ্ৰাত হেড অহাৰ যিমান চান্সেস আছে টেল অহাৰো সিমানে চান্সেস আছে একদম বৰাবৰ চান্সেস 50% হেড অহাৰো চান্সেস আছে 50% টেল অহাৰো চান্সেস আছে তো probability of head কিমান হ'ব 50% যদি পার্সেন্টটো উঠাই দিও তলত কি আহিব 100 যদি কাটাকাটি কৰি দিয়া 1/2 50 * 50 50 * 2 100 তো আমাৰ সম্ভাৱিতা কিমান আহিল 1/2 তেনেকৈ আৰু এটা एग्जांपल লৈ লোৱা যদি এটো এখন মোনাখনত মই ধৰিলো 100টা মাৰ্বল আছে টোটাল মাৰ্বল কেইটা আছে 100টা মাৰ্বল আছে টোটাল এতিয়া ইয়াৰে 50টা আছে আমাৰ ৰঙা মাৰ্বল ৰেড মাৰ্বল আৰু ইয়াৰে 50টা আমাৰ কি মাৰ্বল আছে ব্ল্যাক টোটাল মাৰ্বল কেইটা 100টা তাৰে 50টা ৰেড আছে আৰু 50টা আমাৰ কি আছে ব্ল্যাক মাৰ্বল আছে যদি মই মোনাখনৰ পৰা যাদৃচ্ছিকভাৱে মানে ৰেন্ডমলি এখন মাৰ্বলটো উলিয়াই দিও তেন্তে মোৰ হাতত কেনেকা মাৰ্বল আহিব পাৰে হয়তো ৰেড মাৰ্বল আহিব পাৰে নহলে ব্ল্যাক মাৰ্বল আহিব পাৰে সাপোজ ধৰা মোৰ হাতত আহিছে ব্ল্যাক মাৰ্বল তো ব্ল্যাক মাৰ্বল অহাৰ সম্ভাৱিতা কিমান হ'ব probability of black হেটো কিমান পার্সেন্ট আছে 50% কাৰণ মাৰ্বল দুটাই সমান সমান আছে চান্সেস সমান সমান হ'ব মোৰ হাতত ওলাই আহাটো এতিয়া ইয়াৰ পৰা যদি তোমালোকে কৰা 50% টো উঠাই দিয়া তেনেহলে কি আহিব তলত 100 50% টো উঠোৱাৰ লগে লগে তলত 100 এটো কি হ'ব 1/2 হেটো আছে আমাৰ সম্ভাৱিতা বা probability এতিয়া probability ওলোৱাৰ কিবা ফৰ্মুলা আছে নেকি ফৰ্মুলা আছে চাই লোৱা সাপোজ ইয়াতে চাই লোৱা আমাৰ মুদ্ৰাৰ টোটাল ফলাফল কেইটা থাকে মুদ্ৰাত দুটা হেড আৰু টেল
দুটা ফলাফল টোটেল টোটেল ফলাফলটো আহিল তলত এইটো চাই লওঁ তলত আহিব মুঠ ফলাফল মুঠ ফলাফলটো তলত আৰু ওপৰত আহিব ঘটনাৰ লগত জড়িত ফলাফল হেডটো কেইটা আছে মুদ্ৰাত এটা তো ওৱান এইটো ঘটনাৰ লগত জড়িত ফলাফল ঘটনাৰ লগত জড়িত ফলাফল এইখিনি কথাটো মনত ৰাখিলে হ'ল এতিয়া আমি কি কৰিম প্ৰতি কিছুমান ইম্পৰ্টেন্ট ঘটনা আছে প্ৰতিটো ঘটনাৰ ওপৰত ডিসকাশন কৰিম আৰু প্ৰতিটো ঘটনাৰ সম্ভাৱিতা আমি কেনেকৈ উলাম তাৰ ওপৰত আলোচনা কৰিম সাপোজ ধৰি লোৱা সবতকৈ প্ৰথমে আমি অসম্ভৱ ঘটনাৰ ওপৰত ডিসকাশন কৰিম এতিয়া অসম্ভৱ ঘটনা মানে কি হয় এটা চাই লও অসম্ভৱ ঘটনা ইম্পসিবল ইভেন্ট অসম্ভৱ ঘটনা ইম্পসিবল ইভেন্ট যেটো ঘটনা কেতিয়াও ঘটিব নোৱাৰে সেইবিলাক ঘটনাক আমি কি বুলি কম অসম্ভৱ ঘটনা সাপোজ ধৰি লোৱা এক্সাম্পলৰ পৰা ভালকৈ বুজি পাবা লুডুগুটি এখন যদি আমি দলিয়াই দিওঁ লুডুগুটি যদি এখন আমি দলিয়াই দিওঁ তেন্তে লুডুগুটি এখনত সাত অহাৰ ঘটনাটো কি হয় অসম্ভৱ ঘটনা বা সাত অহাৰ বুলি কোৱাই নহয় ছয়তকৈ ডাঙৰ যিকোনো সংখ্যা এটা অহাৰ ঘটনাটো কি হয় অসম্ভৱ ঘটনা কাৰণ লুডুগুটিত কি থাকে লুডুগুটি এখন দলিয়ালে আমাৰ তাত 1 আহিব পাৰে বা 2 আহিব পাৰে বা 3 আহিব পাৰে বা 4 আহিব পাৰে বা 5 আহিব পাৰে বা 6 আহিব পাৰে ছয়তকৈ ডাঙৰ সংখ্যা আহিব পাৰে নেকি বা 1তকৈ সৰু সংখ্যা আহিব পাৰে নেকি নোৱাৰে তো লুডুগুটি এখন দলিওৱাত 1তকৈ সৰু সংখ্যা বা 6তকৈ ডাঙৰ সংখ্যা যিকোনো এটা অহাৰ ঘটনাটো কি হয় অসম্ভৱ ঘটনা এতিয়া অসম্ভৱ ঘটনাৰ সম্ভাৱিতাটো কি হয় এটো চাই লম এতিয়া সাপোজ ধৰি লোৱা লুডুগুটি এখন আমি দলিয়াই দিছো আৰু আমাৰ 7 আহি গল সাপোজ ধৰি লোৱা 7 আহি গল তো 7 অহাৰ ঘটনাটোক যদি আমি ই বুলি ধৰি দিম তো probability of e মানে কি হ'ব 7 অহাৰ সম্ভাৱিতা বা আমি ইয়াক এনেকৈ লিখিব পাৰিম probability of 7 7 অহাৰ সম্ভাৱিতা কিমান হ'ব এই মাত্ৰ মই তোমালোকক কৈছো সম্ভাৱিতা কেনেকৈ ওলাম আমাৰ তলত আহিব মুঠ ফলাফল ওপৰত আহিব ঘটনাৰ লগত জড়িত ফলাফল তলত মুঠ ফলাফল এতিয়া লুডুগুটিত মুঠ ফলাফল কেইটা আছে 6টা 1 2 3 4 5 আৰু 6 এতিয়া ঘটনাৰ লগত জড়িত ফলাফল ঘটনা 7 অহাৰ ঘটনাটো ঘটিছে এতিয়া 7টো কেইটা আছে 7টো নাই 0 হ'ব 0/6 ইকুৱেল টু ৰিজাল্টটো কি আহিল 0 তাৰ মানে অসম্ভৱ ঘটনাৰ সম্ভাৱিতা কি হয় 0 হয় এতিয়া সাপোজ ধৰি লোৱা আৰু এটা एग्जांपल লৈ লোৱা ভালকৈ বুজি পাবা আৰু এটা एग्जांपलটো কি লম সাপোজ ধৰা এইখন মনাত বা এখন বাকচত বাকচ বনাই দিলো এইখন বাকচত দুই ধৰণৰ খালি এক ধৰণৰ মুদ্ৰা আছে ইয়াতে এক টকীয়া মুদ্ৰা আছে খালি এক টকীয়া মুদ্ৰা কেইটা আছে 6টা এক টকীয়া মুদ্ৰা আছে 6টা এক টকীয়া মুদ্ৰা আছে এতিয়া যদি আমি এই বাকচৰ পৰা ৰেন্ডমলি এখন মুদ্ৰাটো উলিয়াও ইয়াৰ পৰা এনেকৈ ঘুমাইখিনি ইয়াত ৰেন্ডমলি এটা মুদ্ৰাটো উলাও তেন্তে সেই মুদ্ৰাটো 2 টকীয়া হোৱাৰ সম্ভাৱিতা কিমান এই বাকচৰ পৰা 2 টকীয়া মুদ্ৰাটো মোৰ হাতত আহিব পাৰে নেকি নোৱাৰে মোৰ হাতত 2 টকীয়া মুদ্ৰা অহাৰ ঘটনাটো আমাৰ কি হয় অসম্ভৱ ঘটনা হয় কাৰণ খালি 1 টকীয়া মুদ্ৰা আছে মোৰ হাতত 1 টকীয়া মুদ্ৰাহে আহিব পাৰে সেই কাৰণে 2 টকীয়া মুদ্ৰা অহাৰ ঘটনাটো অসম্ভৱ ঘটনা হয় সাপোজ ধৰি ললো মুদ্ৰাটো 2 টকীয়া অহাৰ ঘটনাটো কি হয় অসম্ভৱ ঘটনা ই বুলি ধৰি ললো ইয়াৰ পৰা মুদ্ৰা এখন উলিয়ালো আৰু মুদ্ৰাটো 2 টকীয়া অহাৰ ঘটনাটো ই বুলি ধৰি ললো তো probability of e কি হ'ব probability of e is equal to মুঠ ফলাফল কেইটা আছে মুঠ মুদ্ৰাৰ সংখ্যা 1 2 3 4 5 6 6টা তো 2 টকীয়া মুদ্ৰা কেইটা আছে নাই 0 0/6 মানে কিমান হ'ব 0 তোমালোকে যিকোনো পৰীক্ষাৰ লগত জড়িত নহওক কিয় অসম্ভৱ ঘটনাৰ সম্ভাৱিতা আমাৰ কি হয় সদায় 0 হয় ঠিক আছে তো নেক্সট আমি কৰিম নেক্সট ঘটনাৰ ওপৰত ডিসকাশন কৰিম মোস্ট ইম্পৰ্টেন্ট হয় সমসম্ভাৱ্য ঘটনা এতিয়া সমসম্ভাৱ্য ঘটনাৰ ওপৰত ডিসকাশন কৰিম
সমসম্ভাব্য কেনে থাকে সমসম্ভাব্য ঘটনা এতিয়া সমসম্ভাব্য ঘটনা মানে কি হয় যিবিলাক ঘটনা ঘটাৰ সমান সমান সম্ভাৱনা থাকে সেইবিলাক ঘটনাক আমি কি বুলি কম সমসম্ভাব্য ঘটনা যেনেকৈ মুদ্ৰা এখন টছ কৰাত হেড অহাৰ যিমান সম্ভাৱনা আছে টেল অহাৰো সিমানেই সম্ভাৱনা আছে তো হেড অহাৰ ঘটনা বা টেল অহাৰ ঘটনাটো আমাৰ কি হয় সমসম্ভাব্য ঘটনাৰ এক্সাম্পল তেনেকৈ যদি আমি লুডু গুটি এখন দলিয়াই দিওঁ 1 অহাৰ যিমান সম্ভাৱনা আছে 2 অহাৰো সম্ভাৱনা সিমানেই আছে 3 4 বা 6 5 6 যিকোনো সংখ্যা এটা অহাৰ ঘটনাটো সমান সমান হয় সমান সমান সম্ভাৱনা আছে সাপোজ লুডু গুটি এখনত 1 অহাৰ যিমান সম্ভাৱনা আছে 2 অহাৰো সিমানেই সম্ভাৱনা আছে 3 অহাৰো সিমানেই সম্ভাৱনা আছে বা 4 5 বা 6 অহাৰ সমান সমান সম্ভাৱনা আছে তো লুডু গুটিত 1 ৰ পৰা 6 লৈকে যিকেইটা ঘটনা ঘটিব পাৰে আহি সেই ঘটনাকেইটা কি হয় আমাৰ সমসম্ভাব্য ঘটনাৰ এক্সাম্পল হয় তেনেকৈ মুদ্ৰা এখন টছ কৰাত হেড অহাৰ বা টেল অহাৰ ঘটনাও আমাৰ কি হয় সমসম্ভাব্য ঘটনা হয় এতিয়া আমি কি কৰিম সমসম্ভাব্য ঘটনাৰ সম্ভাৱিতা ওলাম কিমান হয় চাই লওঁ সাপোজ লুডু গুটি এখনত হেড অহাৰ সম্ভাৱিতা কিমান হয় হেড ইজ ইকুৱেল টু এই লুডু গুটি কত মুদ্ৰা এখনত হেড অহাৰ সম্ভাৱিতা কিমান হয় চাই লোৱা মুদ্ৰাত মুঠ ফলাফল কেইটা আছে দুটা তো হেড কেইটা আছে হেডও আমাৰ এটা তো আমাৰ হ'ব 1/2 আমাৰ সম্ভাৱিতা কি হ'ব 1/2 তেনেকৈ যদি আমি টেল অহাৰ সম্ভাৱিতা ওলাম টেল অহাৰৰ সম্ভাৱিতা কিমান হয় probability of tail টেল অহাৰ সম্ভাৱিতা কিমান হয় মুদ্ৰাত মুঠ ফলাফলৰ সংখ্যা কেইটা আছে দুইটা তো টেল কেইটা আছে আমাৰ টেল আছে একটা তো আমাৰ হ'ব 1/2 এতিয়া চাই লোৱা সমসম্ভাব্য ঘটনাৰ সম্ভাৱিতা কি হয় সমান সমান হয় ইয়াতে 1/2 ইয়াতে 1/2 তেনেকৈ আমি লুডু গুটিত চাম এতিয়া লুডু গুটি যদি আমি দলিয়াই দিওঁ 1 অহাৰ সম্ভাৱিতাটো কিমান হ'ব এটো চাই লোৱা তোমালোকে যদি আমি লুডু গুটি দলিয়াই দিওঁ 1 অহাৰ সম্ভাৱিতা probability of 1 অহাৰ সম্ভাৱিতা ইজ ইকুৱেল টু তোমালোকক মই কৈছো সম্ভাৱিতা ওলোৱাৰ ফৰ্মুলাটো কি তলত আহিব মুঠ ফলাফল আৰু ওপৰত আহিব ঘটনাৰ লগত জড়িত ফলাফল এতিয়া চাই লোৱা লুডু গুটিত মুঠ কেইটা ফলাফল 6টা 1 2 3 4 5 আৰু 6 6টা ফলাফল আছে তো 1 কেইটা আছে লুডু গুটিত 1 এটা তো আমাৰ সম্ভাৱিতা কি হ'ল 1/6 তেনেকৈ probability of 2 লুডু গুটিত 2 অহাৰ সম্ভাৱিতা কিমান লুডু গুটিত মুঠ ফলাফল 6টা তো তলত আহিব 6 2 কেইটা আছে 2 একটা আছে 1/6 তেনেকৈ 3 অহাৰ সম্ভাৱিতা কিমান probability of 3 is equal to কি হ'ব 1/6 তিনো লুডু গুটিত এটা আছে মুঠ ফলাফল 6টা তেনেকৈ probability of 4 অহাৰ সম্ভাৱিতা কিমান 1/6 তেনেকৈ 5 অহাৰৰ সম্ভাৱিতা কিমান 1/6 5 লুডু গুটিত কেইটা আছে একটা আৰু মুঠ ফলাফল 6টা তেনেকৈ probability of 6 এইটো কিমান হ'ব 1/6 এতিয়া চাই লোৱা সমান সমান ওলাল না নোলাল এইকেইটা কি হয় সমসম্ভাব্য ঘটনাৰ এক্সাম্পল এতিয়া মই তোমালোকক অলপ আগত কৈছো অসম্ভৱ ঘটনাৰ যিকোনো পৰীক্ষাৰ লগত জড়িত নহওক কিয় অসম্ভৱ ঘটনাৰ সম্ভাৱিতা কিমান ওলায় অসম্ভৱ ঘটনাৰ সম্ভাৱিতা 0 আৰু সমসম্ভাব্য ঘটনাৰ সম্ভাৱিতা ফিক্স নাথাকে এটা পৰীক্ষাৰ লগত জড়িত সকলো সমসম্ভাব্য ঘটনাৰ সম্ভাৱিতাটো সমান সমান হয় কিন্তু পৰীক্ষা বেলেগ বেলেগ হলে সম্ভাৱিতা বেলেগ বেলেগও হ'ব পাৰে ইয়াতে চাই লোৱা যেনেকৈ ইয়াতে 1/2 ইয়াতে 1/2 মুদ্ৰাৰ লগত জড়িত আছিল এটা পৰীক্ষাৰ লগত জড়িত সম্ভাৱিতা সমান সমান ইয়াতে কিমান ওলাল 1/6 এই দুটা সমান নহয় কিন্তু কাৰণ পৰীক্ষাটো বেলেগ বেলেগ আৰু এটা এক্সাম্পল চাই লোৱা ফৰ এক্সাম্পল আৰু এটা দিম ভালকৈ বুজি পাবা তোমালোকে সমসম্ভাব্য ঘটনাৰ আৰু এটা এক্সাম্পল দিম তোমালোকক সাপোজ ধৰা এক্সাম্পল কি দিম এটা ভাল এক্সাম্পল দিম আৰু চাই লোৱা এখন মোনা এইটো কি হয় এখন মোনা এই মোনাখনত আমাৰ সাপোজ ধৰা একটা দুইটা তিনিটা চাৰিটা পাঁচটা আমাৰ ৰেড বল আছে তেনেকৈ 1 2 3 4 5 পাঁচটা আমাৰ ব্ল্যাক বল আছে সাপোজ ধৰা তেনেকৈ 1 2 3 4 5 পাঁচটা আমাৰ গ্ৰীণ বল আছে মই কি কৈছো
মোনাখনত ৰেড বলৰ সংখ্যা 5টা তেনেকৈ গ্ৰীণ বলৰ সংখ্যাও 5টা তেনেকৈ কি বল আছে ব্লেক বলৰ সংখ্যাও কেইটা 5টা এতিয়া যদি মই মোনাখনৰ পৰা ৰেন্ডমলি এখন বলটো উলাই দিওঁ বলটো এনেকৈ নাই দে কিন্তু একদম লাইন বাই লাইন একদম মিক্স আছে বলটো যদি মই মোনাখনৰ পৰা ৰেন্ডমলি এখন বলটো এনেকৈ উলাই দিওঁ তেন্তে মোৰ হাতত কি বল আহিব পাৰে হয়তো মোৰ হাতত ব্লেক বল আহিব পাৰে নহলে ৰেড বল আহিব পাৰে নহলে কি বল আহিব পাৰে গ্ৰীণ বল আহিব পাৰে হয় নহয় কিন্তু গোটেইখিনি বলটো আহাৰ আমাৰ কি আছে সম্ভাৱনা সমান কাৰণ ইয়াতে বলৰ সংখ্যাটো সমান আছে তো সম্ভাৱনাও সমান হ'ব যদি মই সাপোজ ধৰিলো মই ইয়াৰ পৰা বল এখন উলালো আৰু মোৰ হাতত ব্লেক বল আহিল কি বল আহিল ব্লেক বল আহিল এতিয়া যদি ব্লেক বল অহাৰ ঘটনাটোক যদি মই বি ধৰি দিওঁ তেন্তে probability of b ব্লেক বল অহাৰ সম্ভাৱিতা কিমান হ'ব ইকুৱেল টু তোমালোকক আগতে কৈছো সম্ভাৱিতা ওলোৱা ফৰ্মুলাটো তলত মুঠ ফলাফল ওপৰত ঘটনাৰ লগত জড়িত ফলাফল এতিয়া মুঠ ফলাফল মানে কি মুঠ কেইটা বল আছে ইয়াতে টোটাল 15টা তলত লিখি দিয়া 15 ওপৰত লিখা ঘটনাৰ লগত জড়িত ফলাফল ঘটনা কি ঘটিছিল ব্লেক বল অহাৰ ঘটনা ঘটিছিল এতিয়া ব্লেক বল কেইটা আছে ব্লেক বল আছে 5টা 5/15 5 * 5 5 * 3 = 15 আমাৰ সম্ভাৱিতা কি আহিল 1/3 ব্লেক বল ওলোৱাৰ সম্ভাৱিতা 1/3 তেনেকৈ যদি আমি ৰেড বল ওলোৱাৰ সম্ভাৱিতা ওলাই দিওঁ যদি মই মোনাখনৰ পৰা ৰেন্ডমলি এটা বল উলালো আৰু মোৰ হাতত ৰেড বল আহিল তাৰ সম্ভাৱিতা probability of red equal to তলত আহিব মুঠ ফলাফল 15 ওপৰত কি আহিব ৰেড বল কেইটা আছে ঘটনাৰ লগত জড়িত ফলাফল 5টা 5 * 5 5 * 3 = 15 equal to কি আহিব 1/3 তেনেকৈ যদি মই probability of green suppose মই randomly এখন বলটো উলালো আৰু মোৰ হাতত বলটো আহিল গ্ৰীণ এতে গ্ৰীণ বল অহাৰ সম্ভাৱিতা সেম এটো কি হ'ব equal to তলত মুঠ ফলাফল 15টা বল আছে টোটাল সরি মানে 15টা বল আছে তো ওপৰত কি হ'ব গ্ৰীণ বল কেইটা আছে গ্ৰীণ বল 5টা তো 5/15 5 * 5 5 * 3 = 15 1/3 গোটেই কেইটাৰ সম্ভাৱিতা কি ওলাল সমান ওলাল 1/3 1/3 1/3 তাৰ মানে এটো আমাৰ কি হয় সমসম্ভাৱ্য ঘটনাৰ এটা এক্সাম্পল হয় ভালকৈ বুজি পাইছা এতিয়া নেক্সট আমি কৰিম নিশ্চিত ঘটনা এটা নিশ্চিত ঘটনা মোস্ট ইম্পৰ্টেন্ট হয় এমসিকিউ তাৰ পৰা তোমালোকক আহে ভালকৈ চাই লবা ভালকৈ বুজি পাবা এতিয়া আমি কি কৰিম নিশ্চিত ঘটনা সিউৰ ইভেন্ট নামৰ পৰাই গম পাইছা কি সিউৰ একদম মানে ইয়াৰ পৰা বাইকটো একদম স্পিডত হ'ল এখন স্পিডত তোমালোকে কি ভাবে সিউৰ এটো বাগৰি কৰিব হয় না এটো সিউৰ ইভেন্ট আৰু সিউৰ ইভেন্ট মানে এটোৱে এতিয়া আমি নিশ্চিত ঘটনাৰ ওপৰত ডিসকাশন কৰিম কি ঘটনা নিশ্চিত ঘটনাৰ ওপৰত ডিসকাশন কৰিম সিউৰ ইভেন্ট এতিয়া নিশ্চিত ঘটনাৰ এটা এক্সাম্পল দিম চাই লোৱা সাপোজ এই মোনাখনত একটা দুইটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা 10টা 11টা 12টা 13টা 14টা 15টা ব্লেক বল আছে ব্লেক কি আছে বল আছে 15টা ব্লেক বল আছে এতিয়া যদি আমি যাদৃচ্ছিকভাৱে ৰেন্ডমলি এখন ইয়াৰ পৰা বলটো উলিয়াও তেন্তে বলটো ব্লেক বল হোৱাৰ সম্ভাৱিতা ওলাব দিছে আমি সবে জানো যদি ইয়াৰ পৰা আমি এটা বল উলিয়াও তেন্তে বলটো ব্লেকে আহিব ৰেড বা গ্ৰীণ বা বেলেগ বলটো ওলাবই নৰে কাৰণ ইয়াতে গোটেইখিনি ব্লেক বল আছে তো যদি ইয়াৰ পৰা ব্লেক বল ওলায় তো ব্লেক বল ওলোৱাৰ ঘটনাটোক বি বুলি ধৰি দিম তেন্তে probability of b কি হ'ব ইকুৱেল টু তলত মুঠ ফলাফল কেইটা আছে 15টা এতিয়া ঘটনাৰ লগত জড়িত ফলাফল ঘটনা কি ঘটিছিল ব্লেক বল আহিছিল ব্লেক বল কেইটা আছে ব্লেক বল 15টাই আছে ইয়াতে তো 15/15 ইকুৱেল টু কিমান 1 তো নিশ্চিত ঘটনাৰ সম্ভাৱিতা কিমান হয় 1 হয় আৰু এটা নেক্সট এক্সাম্পল লৈ লোৱা নেক্সট এক্সাম্পল কি লবা নেক্সট এক্সাম্পল সাপোজ ধৰি ললো এইখন বাকচত 5খন ৰৌ মাছ আছে 2 3 4 5খন আবার কি মাছ আছে ৰৌ মাছ আছে কেইখন 5খন এতিয়া যদি আমি এই বাকচৰ পৰা ৰেন্ডমলি এখন মাছটো উলিয়াও তেন্তে মাছটো কি আহিব ৰৌ মাছে আহিব বেলেগটো বৰালি সৰালি একো আহিব নৰে কাৰণ বাকচত অনলি ৰৌ মাছ আছে ইয়াৰ পৰা ৰৌ মাছ ওলোৱাৰ ঘটনাটো একদম নিশ্চিত ঘটনা সিওৰ একদম জনেও ক'ব পাৰিব ইয়াৰ পৰা জনে উলাক কি মাছ আহিব ৰৌ মাছে আহিব সাপোজ যদি ইয়াৰ পৰা ৰৌ মাছ আহে তেন্তে ৰৌ মাছ অহাৰ ঘটনাটো r বুলি ধৰিলো তেন্তে probability r কি হ'ব ইকুৱেল টু তলত মুঠ ফলাফল কেইটা আছে মুঠ মাছ 5টা
ওপৰত ঘটনাৰ লগত জড়িত ফলাফল ঘটনা কি ঘটিছিল ৰৌ মাছ অহাৰ ঘটনা ঘটিছিল তো ৰৌ মাছ কেইটা আছে ৰৌ মাছও 5টা আছে তো 5/5 = কিমান 1 তাৰ মানে আমি ইয়াৰ পৰা কি বুজি পালো নিশ্চিত ঘটনাৰ সম্ভাৱিতা 1 হয় আৰু আগতে আমি কি কৰিছো অসম্ভৱ ঘটনাৰ সম্ভাৱিতা কি হয় সদায় 0 হয় এতিয়া চাই লোৱা সম্ভাৱিতাটো কৰ পৰা কৰ লৈকে থাকে সম্ভাৱিতা আমাৰ probability of e কোনো এটা ঘটনা ঘটাৰ সম্ভাৱিতা 0 হ'ব পাৰে বা 0 তকৈ ডাঙৰ হ'ব পাৰে 0 less than or equal to 0 হ'ব পাৰে 0 কেতিয়া যেতিয়া অসম্ভৱ ঘটনাৰ সম্ভাৱিতাটো ওলায় 0 হ'ব পাৰে বা 0 তকৈ ডাঙৰ হ'ব পাৰে 1 হ'ব পাৰে বা 1 তকৈ সৰু হ'ব পাৰে 1 কেতিয়া হয় যেতিয়া নিশ্চিত ঘটনাৰ সম্ভাৱিতা আমি উলিয়াই দিওঁ তেন্তে 1 হ'ব আৰু অসম্ভৱ ঘটনাৰ সম্ভাৱিতা ওলালে 0 হ'ব আৰু বাকি কেইটা ইয়াৰ মাজত থাকে সমসম্ভাৱ্য ঘটনা হোক বা যিকোনো ঘটনা হোক গম পাইছ না গম পোৱা নাই তেতিয়া আমি সম্ভাৱিতা ওলাইছিলো 1/2 ওলাইছিল 1/3 ওলাইছে 1/6 ওলাইছে একেটা কি হয় 0 তকৈ ডাঙৰ হয় 1 তকৈ সৰু মানে নহয় এতিয়া চাই লোৱা এটো মোস্ট ইম্পৰ্টেন্ট হয় কিন্তু তোমালোকক এমসিকিউৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট এটো হয় তোমালোকে ভালকৈ চাই যাবা এটো এতিয়া আমি কি কৰিম চাই লোৱা দুটা মোস্ট ইম্পৰ্টেন্ট কনসেপ্ট তোমালোকক কম সাপোজ ধৰা আমি কি কৰিলো মুদ্ৰা এখন টস কৰিলো মুদ্ৰা এখন কি কৰিলো টস কৰিলো সাপোজ আমাৰ হাতত কি আহিল হেড আহিল হেড আহিল এতিয়া হেড অহাৰ সম্ভাৱিতা কি হ'ব probability of head কি হ'ব মুদ্ৰাত ফলাফল টোটাল কেইটা থাকে দুটা আৰু হেড কেইটা আছে একটা তেনেকৈ যদি মই probability of head bar উলাই দিম probability of head bar মানে কি হেড নহাৰ সম্ভাৱিতা এতিয়া সাপোজ ধৰা মই মুদ্ৰাটো এখন টস কৰিলো মোৰ তাত হেড নাহিল মোৰ তাত কি নাহিল হেড নাহিল তেন্তে কি আহিব টেল আহিব যদি হেড নাহে টেল আহিব তো হেড নহাৰ সম্ভাৱিতা মানে কি হয় আমাৰ probability of tail অহাৰ সম্ভাৱিতা হেড নহাৰ সম্ভাৱিতা মানে কি হয় টেল অহাৰ সম্ভাৱিতা ইকুৱেল টু কিমান হ'ব টেল অহাৰ সম্ভাৱিতা 1/2 টেল এটা আছে টোটাল ফলাফল দুইটা আছে 1/2 তাৰ মানে আমি ইয়াৰ পৰা কি বুজি পাইছো চাই লোৱা ভালকৈ যদি মই ইয়াৰ পৰা এটা কনসেপ্ট তোমালোকক বুজাব বিচাৰো তেন্তে probability of head plus probability of head bar কৰি দিয়া কোনো এটা ঘটনা ঘটাৰ সম্ভাৱিতা প্লাস সেই ঘটনা নঘটাৰ সম্ভাৱিতা ইকুৱেল টু probability of head মানে কিমান আছে 1/2 তেনেকৈ probability of head bar মানে কিমান আছে এটো 1/2 1/2 plus 1/2 মানে কিমান হ'ব আধা আধা মানে 1 হৈ গেল 1 তাৰ মানে কোনো এটা ঘটনা ঘটাৰ সম্ভাৱিতা প্লাস সেই ঘটনা নঘটাৰ সম্ভাৱিতা আমাৰ কি হয় 1 বুজি পাইছা না বুজি পালে আৰু ইয়াতে লিখিলো আৰু এটা বস্তু মই বুজাব বিচাৰিছো probability of head plus probability of head bar মানে কি হয় probability of head bar আমি কি লিখিব পাৰো probability of tail লিখিব পাৰো একে হয় probability of tail equal to কিমান হ'ব a2 half plus a2 half equal to কিমান 1 বুজি পাইছা না বুজি পালে আৰু এটা এক্সাম্পল লৈ লও মই কি ক'ব বিচাৰিছো এক্সাম্পলটো লৈ লও সাপোজ ধৰা যদি আমি লুডু গুটিত probability of 1 ওলাও কিমান হ'ব probability of 1 মানে কিমান মুঠ ফলাফল 6টা এক কেইটা আছে একটা 1/6 তেনেকৈ 1 অহাৰ সম্ভাৱিতা কি হ'ল 1/6 তেনেকৈ 1 নহাৰ সম্ভাৱিতা কিমান হ'ব probability of 1 bar probability of 1 bar কিমান হ'ব 1 নাহিল মানে লুডু গুটি এখন দলে দিল 1 2 নাহিল 1 নাহিল মানে কি আহিব পাৰে 2 আহিব পাৰে বা 3 আহিব পাৰে বা 4 আহিব পাৰে বা 5 আহিব পাৰে বা 6 আহিব পাৰে টোটাল 5টাৰ ভিতৰত যিকোনো এটা আহিব পাৰে 5টা আছে আহিব পৰা ঘটনাটো টোটাল ফলাফল 6টা এতিয়া probability of 1 bar মানে কি হ'ল 5/6 আৰু probability of 1 মানে কি হ'ল 1/6 যদি আমি ইয়াক probability of 1 plus probability of 1 bar কৰি দিম কি হ'ব equal to 1/6 এটো আছে এটো মানে আছে 5/6 তো LCM 6 or 6 or LCM 6 হ'ব 5 যোগে কিমান হ'ব 6/6 মানে কিমান 1 ইয়াতেও চাইলো কোনো এটা ঘটনা ঘটাৰ সম্ভাৱিতা মানে 1 ঘটাৰ সম্ভাৱিতা বা কোনো এটা ঘটনা নঘটাৰ সম্ভাৱিতা লুডু গুটিখনত 1 অহাৰ সম্ভাৱিতা বা 1 নহাৰ সম্ভাৱিতা কিমান 1 তেনেকৈ মুদ্ৰাটো চাইলো হেড অহাৰ সম্ভাৱিতা প্লাস হেড নহাৰ সম্ভাৱিতা কিমান 1 তেনেকৈ টেল অহাৰ সম্ভাৱিতা প্লাস টেল নহাৰ সম্ভাৱিতা কিমান 1 দুটা বন্ধুৰ জন্ম একেদিন হোৱাৰ সম্ভাৱিতা প্লাস একেদিন নোহোৱাৰ সম্ভাৱিতা কিমান 1
মই কথাটো কি ক'ব বিচাৰি আছো বুজি পাইছা নে বুজি পোৱা নাই এতিয়া চাই লোৱা ইয়াতে যদি মই তোমালোকক ইয়াতে বুজাব বিচাৰো ইয়াতে বুজাই দিম নেকি ধৰি লোৱা probability of 1 bar মানে কি হয় মানে 1 নহাৰ সম্ভাৱিতা মানে কি লুডুগুটিত যদি 1 নাহে কি আহিব পাৰে 2 আহিব পাৰে 3 আহিব পাৰে 4 5 বা 6 আহিব পাৰে তাৰ মানে এইটো মানে কি হয় probability of 2 2 অহাৰ সম্ভাৱিতা প্লাস probability of 3 3 অহাৰ সম্ভাৱিতা প্লাস probability of 4 4 অহাৰ সম্ভাৱিতা প্লাস probability of 5 5 অহাৰ সম্ভাৱিতা প্লাস probability of 6 6 অহাৰ সম্ভাৱিতা এই গোটেইখিনি যোগ কৰি দিয়া কিমান হ'ব 1/6 plus 1/6 plus 1/6 plus 1/6 plus 1/6 6 LCM 6 আহিল 1 plus 2 plus 3 plus 4 plus 5 5/6 এতিয়া চাই লও এইটো probability of 1 bar মানে 5/6 এইটো গোটেইখিনি মিলাই 5/6 হৈ গ'ল তাৰ মানে মই বস্তুটো কি ক'ব বিচাৰি আছো যদি ইয়াক মই প্লাস কৰি দিও probability 1 তো probability 1 কিমান হ'ব 1/6 probability 1 কি হ'ব 1/6 ইয়াতে লিখি দিয়া 1/6 এতে কি হৈ গ'ল probability of 1 plus probability of 2 plus probability of 3 plus probability of 4 plus probability of 5 plus probability of 6 এতিয়া তলত 6 ৰ LCM 6 আহিল 5 plus 1 6 6/6 মানে কিমান 1 মই বস্তুটো কি ক'ব বিচাৰি আছো তোমালোকক কোনো এটা ঘটনা ঘটাৰ সম্ভাৱিতা প্লাস সেই ঘটনা নঘটাৰ সম্ভাৱিতা 1 হয় আৰু এটা পৰীক্ষাৰ লগত জড়িত সকলো ঘটনাৰ সম্ভাৱিতা উলাইখিনি যদি যোগ কৰি দিম তেতিয়াও 1 হয় এই কথাটো ক'ব বিচাৰি আছো যদি বুজি পোৱা নাই ভালকৈ চাই লও আৰু একবাৰ বুজাই দিম এই বস্তুটো মই কথাটো কি ক'ব বিচাৰি আছো চাই লও সাপোজ ধৰা লুডুগুটি এখন দলিওৱাত 1 অহাৰ সম্ভাৱিতা কিমান হ'ব probability 1 1/6 তেনেকৈ probability of 2 কি হ'ব 1/6 তেনেকৈ probability of 3 কি হ'ব 1/6 তেনেকৈ probability of 4 কিমান হ'ব 1/6 তেনেকৈ probability of 5 কিমান হ'ব 1/6 তেনেকৈ probability of 6 কিমান হ'ব এইটো 1/6 যদি তোমালোকে এই গোটেইখিনি প্লাস কৰি দিয়া probability of 1 plus probability of 2 plus probability of 3 plus probability of 4 plus probability of 5 plus probability of 6 কৰি দিয়া কি হ'ব এইটো মানে কিমান 1/6 এইটো মানে কিমান 1/6 এইটো মানে কিমান 1/6 এইটো মানে কিমান সব 1/6 আছে 1/6 plus probability of 5 1/6 plus probability of 6 1/6 এতিয়া চাই লোৱা 6 6 6 6 6 6 LCM কি আহিব 6 1 plus 1 plus 1 plus 1 plus 1 plus 1 কিমান হ'ব 6 6/6 মানে কিমান 1 যদি এটা পৰীক্ষাৰ লগত জড়িত সকলো ঘটনাৰ সম্ভাৱিতা উলাইখিনি যোগ কৰি দিম সম্ভাৱিতাৰ সমষ্টিটো কি হ'ব 1 হ'ব তেনেকৈ যদি তোমালোকে probability of 5 উলাইছা কিমান উলাইছে probability of 5 এইটো 1/6 এতিয়া যদি probability of 5 বাৰ উলাই দিয়া কিমান হ'ব লুডুগুটি এখন দলিয়াইছো 5 নহাৰ সম্ভাৱিতা কি হ'ব 5 নহাৰ সম্ভাৱিতা মানে কি 1 আহিব পাৰে 2 আহিব পাৰে 3 আহিব পাৰে 4 আহিব পাৰে আৰু 6 আহিব পাৰে পাঁচটা ঘটনাৰ লগত জড়িত ফলাফল আছে এতিয়া চাই লোৱা পাঁচটাৰ ভিতৰত যিকোনো আহিব পাৰে 5/6 হ'ব এইটো এতিয়া দুটা যোগ কৰি দিয়া probability of 5 plus probability of 5 bar কিমান হ'ব 1/6 plus 5/6 is equal to 6/6 is equal to 1 সেই কথাটো ক'ব বিচাৰি আছো তোমালোকক এতিয়া বুজি পাইছা কি না এতিয়া চাই লোৱা নেক্সট আৰু এটা এক্সাম্পল দিম নেকি আৰু এটা এক্সাম্পল চোৱা ভালকৈ বুজি পাবা সাপোজ এই মোনাখনত 1 2 3 4 5 6 ছয়টা ৰেড মাৰ্বল আছে ছয়টা ৰেড মাৰ্বল আছে তেনেকৈ 1 2 3টা আমাৰ গ্ৰীন মাৰ্বল আছে আৰু একটা দুইটা আমাৰ কি মাৰ্বল দুইটা কি মার্বল আছে ব্ল্যাক মার্বল আছে যদি এই মোনাখনৰ পৰা ৰ্যান্ডমলি মার্বল এখন উলিয়াই দিও তেন্তে মার্বলটো ব্ল্যাক হোৱাৰ সম্ভাৱিতা কিমান probability of black
ইজ ইকুৱেল টু কিমান হ'ব মুঠ মাৰ্বলৰ সংখ্যা কেইটা আছে 6 7 8 9 10 11 মুঠ মাৰ্বলৰ সংখ্যা 11টা আছে এতিয়া ব্ল্যাক মাৰ্বল কেইটা আছে ঘটনাৰ লগত জড়িত ফলাফল ওপৰত লাগিব ব্ল্যাক মাৰ্বল আছে দুটা 2/11 তেনেকৈ যদি তোমালোকে probability of g উলাই দিয়া গ্ৰীণ মাৰ্বল অহাৰ সম্ভাৱিতা উলাই দিয়া টোটাল মাৰ্বল 11টা তো গ্ৰীণ মাৰ্বল কেইটা আছে 3টা 3/11 হ'ব তেনেকৈ যদি তোমালোকে probability of red উলাই দিয়া red মাৰ্বল অহাৰ সম্ভাৱিতা উলাই দিয়া কি হ'ব টোটাল মাৰ্বল কেইটা আছে 11টা আছে টোটাল মাৰ্বল তো red মাৰ্বল কেইটা একটা দুইটা তিনটা চাৰিটা পাঁচটা ছয়টা এইটো 6/11 হ'ব এতিয়া যদি তোমালোকে probability of b plus probability of g plus probability of r উলাই দিয়া কি হ'ব এটো কিমান আছিল 2/11 plus 3/11 plus 6/11 11 এর এলসিএম আহিব 11 3 2 5 6 5 11 11/11 মানে কিমান 1 সেই কথাটো ক'ব বিচাৰি আছো এটা পৰীক্ষাৰ লগত জড়িত সকলো ঘটনাৰ সম্ভাৱিতাৰ যোগফল কি হ'ব 1 এইটো যেনেকৈ 1 হ'ব ঠিক আছে তেনেকৈ যদি তোমালোকে ইয়াৰ পৰা কি ক'ব বিচাৰি আছো আৰু এটা probability of b bar উলোৱা মাৰ্বলটো ইয়াৰ পৰা randomly এখন মাৰ্বলটো উলালো আৰু মাৰ্বলটো ব্ল্যাক নাহিল মানে কি আহিব পাৰে হয়তো গ্ৰীণ আহিব গ্ৰীণ মাৰ্বল আছে নাই আছে হয়তো গ্ৰীণ আহিব নহলে ৰেড আহিব এতিয়া মুঠ ফলাফল কেইটা আছে 11 এতিয়া যদি ব্ল্যাক মাৰ্বলটো আহা নাই হয়তো গ্ৰীণ আহিব নহলে ৰেড আহিব তো টোটাল কেইটা মাৰ্বল আছে ব্ল্যাক নহাৰ কাৰণে ৰেড আৰু গ্ৰীণ এতিয়া ৰেড কেইটা আছে ৰেড মাৰ্বল 6টা আৰু গ্ৰীণ 3টা 6 আৰু 3 9টা 9/11 এতিয়া তোমালোকে কৰা probability of b bar plus probability of b কোনো ঘটনা ঘটাৰ সম্ভাৱিতা প্লাস সেই ঘটনা নঘটাৰ সম্ভাৱিতা এতিয়া এটো আহিছে 9/11 প্লাস আৰু probability of b আহিছে আমাৰ 2/11 এটো চাইলা probability of b মানে 2/11 এতিয়া 11 11 or LCM 11 9 plus 2 মানে 11 11/11 মানে 1 এতিয়া বুজি পাইছা চাগে এতিয়া নেক্সটত আমি যাম নেক্সটত আমি কি কৰিম ফলাফলৰ সংখ্যাৰ ওপৰত ডিসকাশন কৰিম কিহৰ ওপৰত ফলাফলৰ সংখ্যা এতিয়া আমি কৰিম ফলাফলৰ সংখ্যাৰ ওপৰত যদি আমি এটা মুদ্ৰা টস কৰো কেইটা ফলাফল থাকে তেনেকৈ যদি আমি দুটা মুদ্ৰা টস কৰো কেইটা ফলাফল থাকে তেনেকৈ যদি আমি 3টা 4টা 5টা যদি আমি nটা মুদ্ৰা টস কৰো কেইটা ফলাফল থাকে তেনেকৈ যদি আমি এটা লুডু গুটি দলিয়াই দিম কেইটা ফলাফল থাকিব পাৰে বা দুটা দলিয়াই দিম কেইটা ফলাফল থাকিব পাৰে বা 3টা 4টা 5টা বা nটা লুডু গুটি আমি দলিয়াই দিম তেন্তে কেইটা ফলাফল থাকিব পাৰে তাৰ ওপৰত আমি ডিসকাশন কৰিম চাইবা যদি আমি এটা মুদ্ৰা টস কৰো ফলাফল কেইটা আহিব পাৰে দুটা হয়তো হেড আহিব নহলে টেল আহিব হয়তো হেড আহিব নহলে কি আহিব টেল আহিব তেনেকৈ আমি যদি দুটা মুদ্ৰা টস কৰো যদি আমি এটা মুদ্ৰা টস কৰো ইয়াতে কেইটা মুদ্ৰা টস কৰিছো এটা মুদ্ৰা যদি আমি দুটা মুদ্ৰা টস কৰিছো হয়তো দুটা মুদ্ৰা একেলগে টস কৰি ফলাফল লিখি ৰাখা বা এটা মুদ্ৰা এবাৰ টস কৰিলো জি আহিল আকৌ এবাৰ টস কৰিলো জি আহিল এই দুটা লিখা একে কথা হয় এতিয়া চাই লও দুটাতে হেড আহিব পাৰে প্ৰথমটোত হেড আহিব পাৰে সেকেন্ডটোত টেল আহিব পাৰে প্ৰথমটোত টেল আহিব পাৰে সেকেন্ডটোত হেড আহিব পাৰে তেনেকৈ দুয়োটাতে টেল আৰু টেল আহিব পাৰে তো কেইটা ফলাফল হ'ল মুদ্ৰা কেইটা টস কৰিছিল দুটা মুদ্ৰা টস কৰিছিল তেনেকৈ যদি আমি তিনটা মুদ্ৰা টস কৰো কি ফলাফল হ'ব পাৰে চাই লও তিনটাতে হেড 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 আহিব পাৰে প্ৰথম দুটাত হেড আহিব পাৰে 3 নম্বৰটো টেল আহিব পাৰে তেনেকৈ হেড টেল হেড আহিব পাৰে তেনেকৈ টেল হেড হেড আহিব পাৰে তেনেকৈ হেড টেল হেড টেল হেড টেল আহিব পাৰে তেনেকৈ টেল টেল হেড টেল টেল হেড আহিব পাৰে তেনেকৈ হেড টেল টেল দেখিছো নেকি হেড টেল টেল আহিব পাৰে হেড টেল টেল আহিব পাৰে তেনেকৈ টেল 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 আহিব পাৰে 1 2 3 4 5 6 7 8 তো টোটাল ফলাফল কেইটা হল 8টা ইয়াতে কেইটা মুদ্ৰা টস কৰিছিল
তিনিটা মুদ্ৰা টছ কৰিছোঁ, তিনিটা মুদ্ৰা। যদি আমি 4টা 5টা 6টা বা 100টা মুদ্ৰা টছ কৰোঁ কেনেকৈ ওলাব? অলপ ওলাবৰ কাৰণে টান পৰিব নহয়। তাৰ কাৰণে আমি কি কৰিম? এটা ট্ৰিক শিকিম। ট্ৰিক ভেৰি ইজি হয়। এতিয়া চাই লোৱা, তোমালোকক মই এটা বস্তুটো শিকাব বিচাৰি আছোঁ। মুদ্ৰাত ফলাফল কেইটা থাকে? দুটা, হেড আৰু টেল। সেই দুইটো ইয়াতে লিখি লোৱা। এতিয়া আমি কেইটা মুদ্ৰা টছ কৰিছোঁ? একটা। মুদ্ৰাৰ সংখ্যাটো পাৱাৰত লগাই দিয়া। 2ৰ পাৱাৰ 1 মানে কি? 2। ফলাফল কেইটা আছিল? দুইটা, সেইটো 2। তেনেকৈ মুদ্ৰাত ফলাফল কেইটা থাকে? দুইটা। তো ইয়াতে কেইটা মুদ্ৰা টছ কৰিছোঁ? দুটা মুদ্ৰা। তো পাৱাৰত 2 লগাই দিয়া। 2ৰ পাৱাৰত 2 মানে কিমান? 4। 2 স্কুৱেৰ মানে 4। 2 টু 4। এতিয়া তেনেকৈ ইয়াতে মুদ্ৰাত ফলাফল কেইটা থাকে? দুটা। তো কেইটা মুদ্ৰা টছ কৰিছোঁ? তিনিটা। পাৱাৰত লগাই দিয়া 3। 2 কিউব মানে কিমান? 8। 2 কিউব মানে 8। টোটেল 8টা ফলাফল আছেনে নাই? 8টা ফলাফল, এইটো ওলাই গ'ল 8। তেনেকৈ যদি আমি 4টা মুদ্ৰা টছ কৰোঁ কি হ'ব? 2ৰ পাৱাৰ 4 হ'ব। 2ৰ পাৱাৰ 4 মানে কিমান? 16। 16টা ফলাফল থাকিব। তেনেকৈ যদি আমি 5টা মুদ্ৰা টছ কৰোঁ তেন্তে ফলাফল কেইটা হ'ব? 2ৰ পাৱাৰ 5 মানে 32। তেনেকৈ যদি আমি nটা মুদ্ৰা টছ কৰোঁ তেন্তে ফলাফলৰ সংখ্যা কিমান হ'ব? 2ৰ পাৱাৰ n। তোমালোকে একো কৰিব নালাগে, খালি কি কৰিব লাগিব? 2ৰ পাৱাৰত লগাব লাগিব। 2 কৰবাৰ আহিছে? মুদ্ৰাত ফলাফলৰ সংখ্যা কেইটা থাকে? দুইটা। তাৰ ওপৰত কেইটা মুদ্ৰা টছ কৰিছে? পাৱাৰত লগাই দিব। বাছ, ফলাফলটো ওলাই যাব। এতিয়া নেক্সট আমি আহিম লুডু গুটিৰ ওপৰত। মোষ্ট ইম্পৰ্টেণ্ট কনচেপ্ট হয়, মনত ৰাখিলে হ'ল। এতিয়া লুডু গুটিৰ ওপৰত ছাপোজ যদি আমি এটা লুডু গুটিটো দলিয়াই দিওঁ ফলাফল কেইটা হ'ব? 6টা। 1 2 3 4 5 6। কেইটা হ'ব? 6টা। 1 2 3 4 5 আৰু 6। তেনেকৈ যদি আমি দুটা লুডু গুটি একেলগে দলিয়াই দিওঁ কি হ'ব পাৰে? প্ৰথমটোত 1, ছেকেণ্ডতো 1 আহিব পাৰে। প্ৰথমটোত 1, ছেকেণ্ডত 2 আহিব পাৰে। কি আহিব পাৰে চাই লওঁ। ইয়াতে কেইটা লুডু গুটি দলিয়াইছোঁ? একটা। যদি দুটা দলিয়াই দিওঁ 1 1 হ'ব পাৰে, 1 2 হ'ব পাৰে। প্ৰথমটোত 1, ছেকেণ্ডত 2 আহিব পাৰে। তেনেকৈ 1 3 1 4 1 5 আৰু 1 6। তেনেকৈ 2 1। প্ৰথম লুডু গুটিত 2 আহিব পাৰে, ছেকেণ্ড লুডু গুটিত 1 আহিব পাৰে। 2 1। তেনেকৈ প্ৰথমটোত 2, ছেকেণ্ডতো 2 আহিব পাৰে। তেনেকৈ প্ৰথমটোত 2, ছেকেণ্ডটোত 3 আহিব পাৰে। তেনেকৈ যাব আৰু 2 4 2 5 2 6। প্ৰথমটোত 2, ছেকেণ্ডত 6 আহিব পাৰে। তেনেকৈ যদি প্ৰথমটোত 3তো আহিব পাৰে, ছেকেণ্ডত 1 আহিব পাৰে। প্ৰথমটোত 3, ছেকেণ্ডত 2 আহিব পাৰে, 3 2 আহিব পাৰে। প্ৰথমটোত 3, ছেকেণ্ডত কি আহিব? 3 আহিব পাৰে। 3 3 3 4 3 5 3 6। তেনেকৈ 4 1 আহিব পাৰে। প্ৰথমটোত 4, ছেকেণ্ডত 1 আহিব পাৰে। তেনেকৈ প্ৰথমটোত 4, ছেকেণ্ডত 2 আহিব পাৰে। 4 2। তেনেকৈ 4 3। তেনেকৈ 4 4। তেনেকৈ 4 5। তেনেকৈ 4 6। তেনেকৈ প্ৰথমটোত 5, ছেকেণ্ডত 1 আহিব পাৰে। 5 1 5 1 5 2 5 3 5 4 5 5 5 6। তেনেকৈ 6 1। প্ৰথমটোত 6 আহিব পাৰে, ছেকেণ্ডত 1 আহিব পাৰে। 6 2 6 3 6 4 6 5 6 6। এইখিনি ফলাফল আহিব পাৰে। টোটেল কেইটা ফলাফল হ'ল? 1 2 3 4 5 6 1 2 3 4 5 6। টোটেল ফলাফল কেইটা আহিল? 36টা। এইটো সেম ৰুল হয় যেনেকৈ মুদ্ৰাত কৰিছা। লুডু গুটিত ফলাফল কেইটা থাকে? 6টা। সেইটো 6টো ইয়াতে লিখিবা। আৰু কেইটা লুডু গুটি দলিয়াইছে? একটা। এইটো পাৱাৰত যাব। 6ৰ পাৱাৰ 1 মানে 6। ফলাফল কেইটা আছিল? 6টা। 1 2 3 4 5 6। তেনেকৈ ইয়াতে লুডু গুটিত ফলাফলৰ সংখ্যা 6টা।
আমি কেইটা লুডুগুটি দলিয়াইছোঁ দুটা লুডুগুটি দলিয়াইছোঁ 2 পাৱাৰৰ ওপৰত যাব 2 পাৱাৰত যাব তো 6 স্কয়াৰ মানে কিমান 6 * 6 মানে 36 টা ফলাফল আইছে ফলাফলটো তেনেকৈ যদি আমি তিনটা লুডুগুটি একেলগে দলিয়াই দিওঁ ফলাফল কেইটা হ'ব 6 ৰ পাৱাৰ 3 হ'ব 6 কিউব মানে কিমান 216 6 * 6 তেনেকৈ যদি আমি nটা লুডুগুটি দলিয়াই দিম কেইটা nটা লুডুগুটি দলিয়াই দিম কি হ'ব 6 ৰ পাৱাৰ n হ'ব মুঠ ফলাফলৰ সংখ্যা কি হ'ব 6 ৰ পাৱাৰ n মোস্ট ইম্পৰ্টেন্ট হয় এটো কনসেপ্টটো ভালকৈ মনত ৰাখিবা এমসিকিউ টো তোমালোকক আহিব পাৰে এতিয়া আমি কি কৰিম এতিয়া আমি তাজপাতৰ কনসেপ্টটো ক্লিয়াৰ কৰিম তাজপাত কাৰ্ডৰ পৰা কোৱেশ্চনটো আহিব পাৰে চাই বাৰলাম প্ৰথমে এতিয়া আমি কি কৰিম কাৰ্ডৰ কনসেপ্টটো কৰিম এতিয়া কাৰ্ডটো আমাৰ টোটাল কেইটা থাকে 52 টা টোটাল 52 টা আমাৰ কাৰ্ড থাকে 52 টা কাৰ্ড তাজপাত তাজপাতৰ সংখ্যা মুঠ কেইটা থাকে 52 টা ইয়াৰ আমাৰ দুই ধৰণৰ কাৰ্ড থাকে কেই ধৰণৰ কাৰ্ড থাকে দুই ধৰণৰ ব্ল্যাক কাৰ্ড আৰু ৰেড কাৰ্ড Yes, like a black আৰু red দুই ধৰণৰ আমাৰ কাৰ্ড থাকে এতিয়া ব্ল্যাক কাৰ্ড আমাৰ দুই ধৰণৰ থাকে ব্ল্যাক কাৰ্ডত দুই ধৰণৰ কাৰ্ড থাকে এটা স্পেড থাকে আৰু এটা ক্লাব স্পেড আৰু ক্লাব স্পেডটো কেনেকা থাকে এইটো স্পেড আৰু ক্লাবটো এনেকা এটা আমাৰ ক্লাব এটো স্পেড আৰু এটো ক্লাব দুটা কাৰ্ডটো কি ব্ল্যাক কাৰ্ড ইয়াতেও দুই ধৰণৰ কাৰ্ড থাকে এটা স্পেড কেইটা থাকে স্পেডও আমাৰ 13 টা থাকে আৰু এটো 13 টা ব্ল্যাক কাৰ্ড 26 টা থাকে টোটাল 26 টা ব্ল্যাক কাৰ্ডৰ ভিতৰত 13 টা আমাৰ স্পেড থাকে আৰু 13 টা আমাৰ কি থাকে ক্লাব থাকে তেনেকৈ ৰেড কাৰ্ডও আমাৰ কেইটা থাকে 26 টা ৰেড কাৰ্ড থাকে 26 ৰ ভিতৰত আমাৰ হাৰ্ট থাকে কেইটা 13 টা থাকে হার্ট আৰু ডায়মন্ড এটো ডায়মন্ডটো আমাৰ কেইটা থাকে ডায়মন্ড আমাৰ কেইটা থাকে 13 টা এই দুটা কি কাৰ্ড ৰেড কাৰ্ড এটো ৰেড কাৰ্ড এতিয়া সাপোজ ধৰি লোৱা মই তোমালোকক এটা কোৱেশ্চনটো খুজি দিও ভালকৈ মিহলোৱা তাজপাতৰ পৰা এটা কাৰ্ড যাদৃচ্ছিকভাৱে লোৱা হল আৰু কাৰ্ডটো মানে ৰেড হোৱাৰ সম্ভাৱিতা ৰঙা হোৱাৰ সম্ভাৱিতা ওলাব দিছে এটা ৰঙা হোৱাৰ সম্ভাৱিতা ওলাব দিছে সম্ভাৱিতাৰ ফৰ্মুলাটো কি কৈছিলো সূত্ৰটো তলত মুঠ ফলাফল ওপৰত ঘটনাৰ লগত জড়িত ফলাফল এটা ঘটনাটো কি ঘটিছে ৰেড কাৰ্ড অহাৰ ঘটনাটো ৰঙা কাৰ্ড অহাৰ ঘটনাটো ঘটিছে এটা ৰঙা কাৰ্ড কেইটা আছে ৰঙা কাৰ্ড 26 টা তো আমাৰ সম্ভাৱিতা কি হ'ব probability of red যদি probability of red লৈ দিম কি হ'ব সম্ভাৱিতা টোটাল 52 টা আছে কাৰ্ডৰ সংখ্যা মুঠ ফলাফল 52 টা আৰু ৰেড কেইটা আছে 26 টা 26/52 26 1 are 26 26 2 are 52 1/2 আমাৰ সম্ভাৱিতাটো তেনেকৈ যদি মই তোমালোকক ব্ল্যাক কাৰ্ড ওলোৱাৰ সম্ভাৱিতা ওলাবলৈ দিম হেটো কি হ'ব ব্ল্যাক কাৰ্ড কেইটা আছে 26 টা আছে তো মুঠ কাৰ্ড 52 টা আছে তো 26/52 1/2 হৈ যাব তেনেকৈ যদি মই তোমালোকক কম ভালকৈ মিহলোৱা তাজপাতৰ পৰা এটা তাজপাত লোৱাত বা এটা কাৰ্ড লোৱাত কাৰ্ডটো বা তাজপাতটো স্পেড হোৱাৰ সম্ভাৱিতা স্পেড কেইটা আছে 13 টা তো সম্ভাৱিতা কি হ'ব 13/52 তেনেকৈ যদি তোমালোকক মই কম ক্লাব হোৱাৰ সম্ভাৱিতা হেটো 13 টা আছে ক্লাব 13/52 তেনেকৈ হাৰ্ট হোৱাৰ সম্ভাৱিতা 13/52 ডায়মন্ড হোৱাৰ সম্ভাৱিতা 13/52 হ'ব এতিয়া তোমালোকক যদি মই কম ভালকৈ মিহলোৱা তাজপাতৰ পৰা এখন কাৰ্ড উলিওৱাত কাৰ্ডটো ৰজা হোৱাৰ সম্ভাৱিতা ওলাব দিছো কি ওলাব দিছো ৰজা হোৱাৰ সম্ভাৱিতা এতিয়া তোমালোকে ইয়াতে চাইছা ৰাজাটো দেখাই পানে ৰজা কত আছে ৰজা দেখাই পানে
তো মই তোমালোকক কি বুজাব বিচাৰি আছো চাই লোৱা তাজপাতৰ পৰা বুজাই দিম ইয়াতে চাই লোৱা তাজপাত টোটাল কেইটা আছে 52 তো ৰাজা চাই লোৱা হেইটো ৰাজা এটো ৰঙা ৰজা ৰঙাটো কত আহিব ৰঙাটো ইয়াত আহিব এটো ৰেড কাৰ্ড ৰঙা ৰজা ইয়াতে কি আছে এটো হাৰ্ট ইয়াতে এটা কিং আছে হাৰ্টত এটা কিং আছে হাৰ্ট এটো কিংটো কি হাৰ্ট ইয়াতে এটা কিং আছে চাই লোৱা কিং এটো ৰঙা আৰু এটো কিংটো কি আছে এটো কি আছে কিং এটো কিং হয় এটো কি হয় স্পেডত কি আছে ব্ল্যাক কিং ব্ল্যাক সেকেন্ড টু ব্ল্যাক স্পেডত আছে কিং এটো ইয়াতে এটা ৰজা আছে তেনেকৈ হেতু চাই লোৱা এটো ৰাজা এটো কি ক্লাবত আছে ৰাজা এটো ব্ল্যাক ৰাজা ইয়াতে এটা ৰাজা আছে ক্লাবতো তেনেকৈ এটো চাই লোৱা এটো ৰাজা এটো ডায়মণ্ডতো এটা ৰাজা আছে ইয়াতে এটা কিং আছে কিং কেইটা হল চাৰিটা একটা দুইটা তিনিটা চাৰিটা তেনেকৈ সকলো ধৰণৰ কাৰ্ডটো আমাৰ চাৰিটা থাকে যেনেকৈ কিংটো চাৰিটা হল কিং চাৰিটা আছে চাৰিটাৰ ভিতৰত চাই লোৱা ভালকৈ কিংটো কেইটা আছে চাৰিটা আছে ভালকৈ চাই লোৱা কিংটো কেইটা আছে চাৰিটা কিং আছে চাৰিটাৰ ভিতৰত এইটো চাই লোৱা দুটা ৰঙা ৰজা আছে এইটো ৰেড কিং দুটা আছে আৰু দুটা ব্ল্যাক কিং কলা ৰজা দুটা ৰঙা ৰজা দুটা এই কথাটো মনত ৰাখিলে হল এইটো কলা ৰজা দুটা আছে আৰু ৰঙা ৰজা দুটা এনেকৈ সকলো ধৰণৰ কাৰ্ড থাকে যেনেকৈ চাই লোৱা যদি মই এইটো কি ওলাল কুইনো চাৰিটা আছে এইটো দুটা তিনিটা চাৰিটা এইটো চাই লোৱা কুইনো চাৰিটা আছে দুটা ৰেড কুইন আৰু দুটা ব্ল্যাক কুইন কুইনো চাৰিটা ইয়াতে এটা কুইন আছে ইয়াতে এটা কুইন আছে ইয়াতে এটা আছে ইয়াতে এটা আছে তেনেকৈ সকলো ধৰণৰ কাৰ্ডটো চাৰিটা থাকে এটো কি হয় এটো জেক এটো জেক যেটো গোলাম বুলি কয় এটো চাৰিটা আছে এটো চাৰিটা আছে এটো চাইলা ইয়াতে দুটা আছে আৰু ইয়াতে দুটা আছে তেনেকৈ যদি তোমালোকে চোৱা সংখ্যা কেইটা যদি চোৱা এটো কি ওলাইছে এটো টেক্কা এটো চাৰিটা আছে চাই লোৱা দুইটা তিনিটা চাৰিটা টেক্কাও চাৰিটা তেনেকৈ চাই লোৱা তিনিও চাৰিটা আছে চাই লোৱা তিনিও চাৰিটা মানে গোটেইখিনি চাৰিটা থাকে যেনেকৈ টেক্কা চাৰিটা আছে তিনিও চাৰিটা দহো চাৰিটা পাঁচো চাৰিটা নও চাৰিটা ছয়ো চাৰিটা সাতো চাৰিটা সব চাৰিটা চাৰিটাৰ ভিতৰত কি থাকে দুটা ৰেড থাকে আৰু দুটা ব্ল্যাক থাকে মনত ৰাখিলে যদি মই তোমালোকক কম ভালকৈ মিহলোৱা তাজপাতৰ পৰা তাজপাত এখন উলিওৱা তাজপাতটো ৰজা হোৱাৰ সম্ভাৱিতা সুধি দিম এতিয়া ৰজা কেইটা আছে ৰজা চাৰিটা আছে এইটো কত গেল আহিল এইটো ৰাজা কেইটা আছে ৰজাটো আমাৰ চাৰিটা আছে এইটো চাৰিটা ৰজা আছে তো টোটাল কাৰ্ড কেইটা আছে 52 টাৰ ভিতৰত চাৰিটা ৰজা তো ৰজা অহাৰ সম্ভাৱিতা কি হ'ব 4/52 ৰজা অহাৰ সম্ভাৱিতা হ'ব 4/52 বুজি পাইছা না বুজি পানে ৰজা অহাৰ সম্ভাৱিতা কি হ'ব probability of king is equal to কি হ'ব 4/52 4 এগুণ 4 4 এগুণ 4 4 3 12 1/13 যদি কাটাকাটি কৰি দিয়া তেনেকৈ যদি মই তোমালোকক কম ৰজা বুলি কোৱা নাই এতিয়া ভালকৈ মিহলোৱা তাজপাত এখনৰ পৰা তাজ এখন উলিওৱা তাজটো কলা ৰজা হোৱাৰ সম্ভাৱিতা এতে কি কৈছো কলা ৰজা এতে কলা ৰজা কেইটা আছে কলা ৰজা দুটা আছে এটো কলা ৰজা দুটা আছে এটো তোমালোকে চাইব পারে এটো দুটা কলা ৰজা আছে কেইটাৰ ভিতৰত 52 টাৰ ভিতৰত তো আমাৰ সম্ভাৱিতা কি হ'ব ব্ল্যাক কিং অহাৰ সম্ভাৱিতাটো কি হ'ব 2/52 তেনেকৈ ৰেড কিং অহাৰ সম্ভাৱিতা ৰঙা ৰজা বুলি কয় 2/52 তেনেকৈ 10 অহাৰ সম্ভাৱিতা যদি খুদি দিয়ে 10 কেইটা আছে চাৰিটা 4/52 তেনেকৈ ৰঙা 10 বুলি কয় 2/52 কলা 10 বুলি কয় 2/52 বুজি পাইছা না বুজি পালে যদি মই তোমালোকক কম আৰু এটা কথা ৰৈ আছে যদি মই তোমালোকক কম ৰাণী বুলি কয় কুইনো চাৰিটা আছে 4/52 যদি ৰঙা কুইন বুলি কয় 2/52 কলা কুইন বুলি কয় 2/52 বুজি পাইছা না বুজি পালে এতিয়া এটা কথাটো তোমালোকক মই কব বিচাৰি আছো ফেস কাৰ্ড বুলি কয় মুখ কাৰ্ড মানে কি যত নেকি তোমালোকে এনেকৈ মুখ এটো ছবিটো দেখা পাও মুখ এটো এনেকৈ এটো চেহাৰা আছে না ৰাজা এটো ৰাজা বনা কেইটা আছে চাৰিটা ৰাজা তেনেকৈ চাৰিটা ৰাণী আছে আমাৰ চাৰিটা ৰাণীও আছে এটো চাৰিটা ৰাজা হৈ গল এটো কুইনো চাৰিটা আছে এটো ইয়াতে আমাৰ মুখ আছে ফেস কাৰ্ড এটো চাৰিটা চাৰি কিমান 8টা এটো জেক গোলাম ইয়াতে চাৰিটা আছে ফেস কাৰ্ড কেইটা হৈ গল
4 4 4 12টা তো যদি তোমালোকক কয় ভালকৈ মিহলোৱা তাজপাত এখনৰ পৰা এখন তাজ ওলোৱা তাজটো মুখ কাট হোৱাৰ সম্ভাৱিতা বুলি কয় মুখ কাট কেইটা আছে 12টা তো সম্ভাৱিতা হ'ব 12/52 12/52 MCQৰ কাৰণে মোস্ট ইম্পৰ্টেন্ট হয় কিন্তু 12/52 এতিয়া যদি মই তোমালোকক কম ফেস কাটটো বুলি কম কিন্তু ৰঙা ফেস কাট কেইটা হ'ব 6টা 12টাৰ ভিতৰত দুটা দুটাটো কি আছে সবৰ দুটা দুটা আছে এটা চাই লও দেখাই দিম ৰ এটো ৰেড দুটা ৰেড তিনটা ৰেড এটো ব্ল্যাক এটো ব্ল্যাক তিনটা রেড হয়ে গেল এটো ব্ল্যাক এটো ব্ল্যাক এটো রেড এটো রেড এটো ব্ল্যাক এটো ব্ল্যাক এটো রেড এটা রেড কেটা আছে মুখ কাটার ভিতৰত দুইটা তিনটা চাৰিটা পাঁচটা ছয়টা আছে ছয়টা কি আছে ছয়টা ৰঙা মুখ কাট আছে ছয়টা ৰঙা ফেস কাট আছে এতিয়া মই যদি তোমালোকক ৰঙা ফেস কাট বা ৰঙা মুখ কাট ওলোৱাৰ সম্ভাৱিতা খুজি দিও তেতে কি হ'ব ৰঙা মুখ কাট ওলোৱাৰ সম্ভাৱিতাটো হ'ব 6/52 কাৰণ 6টা আছে ৰঙা এটো চাইলো 6টা ৰঙা মুখ কাট আছে যদি কলা মুখ কাট বুলি কও কলা মুখ কাট কেটা আছে কলা এটো চাইলো কলা 6টা মুখ কাট আছে এটো একটা দুইটা 3 4 5 6 6টা আছে তাৰ মানে হেটো কি হ'ব 6/52 হ'ব তোমালোকক মই কি বুজাইছো এতিয়া চাইলো ভালকৈ তাছৰো কনসেপ্ট আমাৰ ক্লিয়াৰ হ'ল এতিয়া তোমালোকক মই কি বুজাইছো টোটাল তাজপাতত 52টা কাৰ্ড থাকে তাৰে 26টা কি থাকে ব্ল্যাক আৰু 26টা ৰেড 26ৰ ভিতৰত আকৌ আমাৰ কি থাকে স্পেড থাকে আৰু ক্লাব থাকে স্পেড কেইটা থাকে 13টা আৰু ক্লাব 13টা এই দুয়োটা কি কাৰ্ড হয় ব্ল্যাক কাৰ্ড মনত ৰাখিবা কিন্তু তেনেকৈ রেড কাটার ভিতৰত 26টা থাকে 26টাৰ ভিতৰত 13টা কি আছে আমাৰ হাৰ্টটো কেনেকা ৰঙা এটো ৰঙা আছে তেনেকৈ ডায়মন্ডো কেইটা থাকে 13টা হাৰ্টটো 13টা আৰু ডায়মন্ডো 13টা এতিয়া এই 13টাৰ ভিতৰত কথাটো মই কি ক'ব বিচাৰি আছো এই ইয়াতে 13টা আছে ইয়াতেও 13টা আছে ইয়াতেও 13টা আছে ইয়াতেও 13টা আছে এতিয়া গোটেইখিনি কাৰ্ডটো এটা এটা থাকে ইয়াতে যেনেকৈ ইয়াতে এটা কিং ইয়াতেও এটা কিং ইয়াতেও এটা কিং ইয়াতেও এটা কিং তেনেকৈ ইয়াতে এটা কি থাকে কুইন ইয়াতেও কুইন আছে এটা ইয়াতেও কুইন আছে এটা ইয়াতেও কুইন আছে কুইনো চাৰিটা তেনেকৈ ইয়াতে জেক গুলাম ইয়াতে এটা আছে ইয়াতে গুলাম এটা আছে ইয়াতেও জেক এটা আছে ইয়াতেও গুলাম এটা আছে জেক আৰু গুলাম একে কিন্তু তেনেকৈ যদি মই দ বুলি কম দ ইয়াতেও এটা আছে ইয়াতেও দ এটা আছে ইয়াতেও দ এটা আছে ইয়াতেও দ এটা আছে তেনেকৈ নৌ বুলি কম নৌ এটা 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 আছে কিন্তু যদি মই তোমালোকক কম ভালকৈ মিহলোৱা তাজপাত এখনৰ পৰা যাদৃশিকভাৱে ৰেন্ডমলি যদি মই এখন তাজপাতটো উলিয়াই দিওঁ আৰু তাজপাতটো মোৰ হাতত নৌ অহাৰ সম্ভাৱিতা খুজি দিওঁ তেতে কি হ'ব নৌ কেইটা আছে 4টা তো 4/52 হ'ব যদি মই নৌ বুলি নকওঁ ৰঙা নৌ বুলি কওঁ ৰঙা নৌ কেইটা আছে দুটা তো 2/52 যদি মই কলা নৌ বুলি কওঁ 2/52 বুজি পাইছা না বুজি পোৱা নাই তোমালোকৰ ক্লিয়াৰ হৈছে চাগে এটো হল আমাৰ তাজৰ কনসেপ্ট এতিয়া আমি কি কৰিম ফুল কনসেপ্টটো ক্লিয়াৰ কৰিলো মোটামুটি সম্ভাৱিতা এতিয়া আমাৰ বৰ বেছি এনেকা কনসেপ্ট নাই আৰু কিছুমান আছে অৰ্ডিনাৰি ইয়াৰ লিপ ইয়াৰৰ ওপৰত কেইটা সানডে বা কেইটা মানডে থাকিব এটো তোমালোকক এক্সামত আজিলৈকে অহা নাই অহাৰ চান্সেস বহুত কম আছে এতিয়া আমি কি কৰিম মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন কিছুমান সলিউশন কৰিম ভালকৈ চাই লবা তোমালোকে এতিয়া আমি কৰিম কিতাপৰ পৰা কিতাপৰ পৰা কোৱেশ্চনটো কৰিম সবতকৈ প্ৰথমে আমি এটা কোৱেশ্চন কৰিম কোৱেশ্চন নম্বৰ কিন্তু কোৱেশ্চন নম্বৰ 8 কৰিম মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন এক্সামৰ কাৰণে এটা মোনাত 3টা ৰঙা আৰু 5টা কলা ৰঙৰ বল আছে মোনাটোৰ পৰা এটা বল যাদৃশিকভাৱে টনা হল টনা বলটোৰ ৰঙা ৰঙৰ হোৱাৰ সম্ভাৱিতা আৰু ৰঙা নোহোৱাৰ সম্ভাৱিতা ওলাব দিছে এতিয়া চাই লোৱা এই মোনা এটা বনাই দিম এই মোনাখনত কেইটা বল আছে এই মোনাখনত 3টা ৰঙা বল একটা দুইটা তিনিটা কেনেকা বল আছে ৰেড বল আছে তিনিটা আছে ৰেড বল তেনেকৈ এই মোনাখনত তোমালোকৰ কেইটা বল আছে 5টা কলা বল 1 2
3 4 5 পাঁচটা কি বল ব্ল্যাক বল এটা লিখি দিবা তোমালোকে ভালকৈ মনাখনত এটা লিখিব লাগিব মনাখনত থকা ৰঙা বলৰ সংখ্যা ৰঙা বলৰ সংখ্যা কেইটা আছে ইজ ইকুৱেল টু 3টা তেনেকৈ তোমালোকে লিখি দিবা মনাখনত থকা কলা বলৰ সংখ্যা ইজ ইকুৱেল টু কেইটা আছে 5টা therefore মনাখনত থকা মুঠ বলৰ সংখ্যা ইজ ইকুৱেল টু কেইটা হ'ব 5টা যোগ 3টা 5 3 8টা তো এতিয়া আমাক কি ওলাব দিছে আমাক ওলাব দিছে মনাখনৰ পৰা ৰেন্ডমলি যদি মই এটা বলটো উলাই দিও তেন্তে বলটো ৰঙা হোৱাৰ সম্ভাৱিতা ৰঙা হোৱাৰ মই বলটো উলাইছো বলটো ৰঙা আহিছে তাৰ সম্ভাৱিতা ওলাব লাগিব এতিয়া কি কৰিবা ধৰা হল কৰিবা ধৰা হল বলটো কি কৰিবা বলটো ৰঙা হোৱাৰ ঘটনা মই কি ধৰিছো বলটো ৰঙা হোৱাৰ ঘটনা মই ধৰিছো ই কি ধৰিছো ই therefore number of e ৰঙা বল কেইটা আছে এটো নাম্বাৰ অফ ই মানে ৰঙা বল কেইটা আছে ৰঙা বল সাপোজ কেইটা আছে ৰঙা বল 3টা তো 3 therefore probability of e ৰঙা বল অহাৰ সম্ভাৱিতা ইজ ইকুৱেল টু তলত আহিব মুঠ ফলাফল কেইটা বল আছিল মুঠ 8টা 8 ৰঙা বল কেইটা আছে 3টা 3/8 আমাৰ এনসাৰটো ওলাল 3/8 তেনেকৈ নেক্সট সেকেন্ডত দি আছে ৰঙা নোহোৱাৰ সম্ভাৱিতা এতে ৰঙা নোহোৱাৰ সম্ভাৱিতা আৰামছে ল'ব পাৰিবা তোমালোকে মই কি শিকাইছিলো probability of e ৰঙা হোৱাৰ সম্ভাৱিতা প্লাস ৰঙা নোহোৱাৰ সম্ভাৱিতা কি হ'ব probability of e বাৰ অলপ আগতে কৈছো ইজ ইকুৱেল টু কিমান 1 এতিয়া probability of e মানে কিমান ওলাইছে 3/8 লিখি দিয়া 3/8 প্লাস probability of e বাৰ মানে কিমান ওলাব লাগিব probability of e বাৰ ইজ ইকুৱেল টু কিমান হ'ব 1 ইয়াৰ পৰা চাই লোৱা probability of e bar is equal to 1 minus এটো ইফালে হলে 3/8 3/8 is equal to LCM to 8 আইবো 8 minus 3 is equal to 5/8 হেটো নেক্সট আমি কি কৰিম নেক্সট কোৱেশ্চনটো কৰিম নেক্সট কোৱেশ্চনটো আমি কৰিম কোনটো কৰিম কোৱেশ্চন নম্বৰ 13 টো কৰিম মোস্ট ইম্পৰ্টেন্ট হয় এটা লুডুগুটি এবাৰ মাৰি পঠিওৱা হৈছে এটা মৌলিক সংখ্যা উলিওৱাৰ সম্ভাৱিতা 2 আৰু 6 ৰ মাজৰ এটা সংখ্যা উলিওৱাৰ সম্ভাৱিতা এটা অযুগ্ম সংখ্যা উলিওৱাৰ সম্ভাৱিতা ওলাব লাগে এতিয়া লুডুগুটি এবাৰ মাৰি পঠিওৱা হৈছে লুডুগুটি এখন দলিওৱাত কেইটা ফলাফল থাকে 6টা লুডুগুটি এখন দলিওৱাত 6টা ফলাফল থাকে কি হ'ব 1 2 হ'ব পাৰে 3 আহিব পাৰে তেনেকৈ 4 আহিব পাৰে তেনেকৈ 5 আহিব পাৰে তেনেকৈ 6 আহিব পাৰে লুডুগুটি এখন দলিওৱাত 1 2 3 4 5 6 ৰ ভিতৰত যিকোনো এটা আহিব পাৰে এতিয়া আমাক কৈছে এটা মৌলিক সংখ্যা অহাৰ সম্ভাৱিতা ধৰা হল লিখি লবা তোমালোকে ধৰা হল মৌলিক সংখ্যা অহাৰ ঘটনা কি হ'ব সাপোজ আমি ধৰিলো e1 তো নাম্বাৰ অফ e1 মৌলিক সংখ্যা কেইটা আছে ঘটনাৰ লগত জড়িত ফলাফল আমাক লাগে ওপৰত তো নাম্বাৰ অফ e1 কেইটা আছে মৌলিক সংখ্যা 2 এটা মৌলিক সংখ্যা 3 এটা মৌলিক সংখ্যা আৰু 5 এটা মৌলিক সংখ্যা তো মৌলিক সংখ্যা 3টা তো মুঠ ফলাফল কেইটা আছে 6টা গোটেই 6টা তো 3 1 যা 3 3 2 যা 6 ইজ ইকুৱেল টু আমাৰ সম্ভাৱিতা কিমান ওলাল 1/2 তেনেকৈ সেকেন্ডত কৈছে 2 তকৈ ডাঙৰ নহয় 2 আৰু 6 ৰ মাজৰ এটা সংখ্যা 2 আৰু 6 ৰ মাজৰ এটা সংখ্যা ওলোৱাৰ সম্ভাৱিতা 2 নম্বৰ কোৱেশ্চন এটো 2
আৰু 6ৰ মাজৰ এটা সংখ্যা অহাৰ ঘটনা। আমি কি ধৰিলো E2 ধৰিলো কি ধৰিলো E2 তো নাম্বাৰ অফ E2 ঘটনাৰ লগত জড়িত ফলাফল লাগে আমাক কেইটা আছে নাম্বাৰ অফ E2 আমাৰ তাত আছে 2 আৰু 6ৰ মাজত 2 আৰু 6ৰ মাজত কেইটা আছে একটা দুইটা তিনটা আছে তো 3 therefore probability of E2 কি হ'ব is equal to 3 by মুঠ ফলাফল 6টা তো 3 গুণ 3 3 গুণ 6 is equal to 1 by 2 by 2 এইটো কিমান হ'ব 1 by 2 তেনেকৈ নেক্সট আৰু এটা আছে এটা অযুগ্ম সংখ্যা পোৱাৰ সম্ভাৱিতা হেটো তোমালোকে জানা এটা অযুগ্ম সংখ্যা কেইটা আছে এইটো অযুগ্ম তিনটা আছে তো এইটো 3 by 6 হ'ব 1 by 2 হ'ব তোমালোকে নিজে কৰি লবা এইটো নেক্সট কোৱেশ্চনটো চাম আমি কি আছে মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চনটো চাই যাম Question number 16 most important হয় question number 16 আৰু 17 হে দুটাটো কৰিম 16 17 most important হয় এটা 16 টো কি আছে 12টা বিয়া কলম দুৰ্ভাগ্যবশত 132টা ভাল কলমৰ লগত মিহলি হল মাত্ৰ চকুৰে চাই এটা কলম ভালনে বিয়া কোৱাটো সম্ভৱ নহয় এনে জেনাৰেলি কলমটো চকুৰে চাই ক'ব পাৰিবা নেকি ভালনে বিয়া ক'ব নোৱাৰিম আমি লিখি চাম নহয় হেতুৱে কথা কৈছে গোটৰ পৰা এটা কলম তুলি লোৱা হল কলমটো ভাল হোৱাৰ সম্ভাৱিতা এতিয়া সাপোজ ধৰি লোৱা এখন মনাত তোমালোকৰ 12টা বিয়া কলম আছে কেইটা 12টা বিয়া কলম 132টা ভাল কলমৰ লগত মিহলি হৈ গল এটো আছে ভাল কলম 132টা ভাল কলমৰ লগত 12টা বিয়া কলম কি হল মিক্স হৈ গল এতে মুঠ কলমৰ সংখ্যা কেইটা হৈ গল তো মুঠ কলমৰ সংখ্যা হৈ গল 2 2 4 3 1 4 144টা মুঠ কলমৰ সংখ্যা এটা লিখি দিয়া বিয়া কলমৰ সংখ্যা is equal to কেইটা 12টা ভাল কলমৰ সংখ্যা is equal to কেইটা 132টা therefore মুঠ কলমৰ সংখ্যা is equal to 144টা এতিয়া আমাক কিহৰ সম্ভাৱিতা ওলাব দিছে হেতু ধৰি লম কলমটো ভাল হোৱাৰ সম্ভাৱিতা গোটৰ পৰা এটা কলম তুলি লোৱা হল কলমটো ভাল হোৱাৰ সম্ভাৱিতা এতিয়া আমি কি কৰিম ধৰা হল কলমটো ভাল হোৱাৰ ঘটনা is equal to আমি কি ধৰিলো ই ধৰিলো কলমটো ভাল হোৱাৰ ঘটনাটো ই therefore number of ই ঘটনাৰ লগত জড়িত ফলাফল আমাক লাগে কেইটা আছে ভাল কলম আমাৰ তাত 132টা 132 therefore probability of ই ভাল কলম হোৱাৰ সম্ভাৱিতা is equal to মুঠ ফলাফল 144টা মুঠ কলমৰ সংখ্যা আছে 132 যদি মই 11 দি কাটি দিম 11 কিমান ও 12 দি কাটি দিম 12 11 গুণ 132 আৰু 12 12 গুণ 144 তো আমাৰ आंसर হল 11/12 এটো আমাৰ आंसर মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন আৰু নেক্সট কোৱেশ্চন আমি চাম এটা কোৱেশ্চন নম্বৰ 17 1 2 দুটা আছে 17 ত 1 আৰু 2 আছে সেই দুটা আমি কি কৰিম চাই 17 1ত 20টা বাল্বৰ টোপোলা এটাৰ 4টা বাল্ব বিয়া 20টা বাল্বৰ বাল্ব মানে বুজি পাইছেন বলাই বাল্ব মানে এটো জ্বলা বাল্বটো 20টা বাল্বৰ টোপোলাৰ পৰা 4টা বাল্ব বিয়া মুঠ বাল্বৰ সংখ্যা কেইটা আছে 20টা তাৰে 4টা কি আছে বিয়া তো ভাল কেইটা হ'ব 16টা
টোপালাটোৰ পৰা এটা বাল্ব যাদৃচ্ছিকভাৱে লোৱা হ'ল, বাল্বটো বিয়া হোৱাৰ সম্ভাৱিতা কি? এতিয়া সাপোজ ধৰা এইটো টোপলা, অলপ ইফালে বনাইম টোপলাটো, এইটো টোপলা, এইটো টোপলাত আমাৰ বাল্ব কেইটা আছে? 20টা। 20টা বাল্ব আছে, টোটেল বাল্ব 20টা আছে, মুঠ বাল্বৰ সংখ্যা 20টা আছে। তাৰে 4টা বিয়া, 4টা কি আছে? বিয়া আছে। 20টাৰ ভিতৰত যদি 4টা বিয়া হৈ যায়, ভাল কেইটা থাকিব? 16টা। 16টা ভাল হৈ গ'ল। এতিয়া আমি কি কৰিম? ইয়াতে লিখিম মুঠ বাল্বৰ সংখ্যা, মুঠ ফলাফল হ'ব এইটো, মুঠ বাল্বৰ সংখ্যা কেইটা আছে? মুঠ বাল্বৰ সংখ্যা ইজ ইকুৱেল টু 20টা। বিয়া বাল্বৰ সংখ্যা, বিয়া বিয়া কেইটা আছে? বিয়া বাল্বৰ সংখ্যা ইজ ইকুৱেল টু 4টা। দেয়াৰফৰ ভাল বাল্বৰ সংখ্যা ইজ ইকুৱেল টু কেইটা হ'ব? 16টা। এতিয়া আমাক কি ওলাব দিছে? বাল্বটো বিয়া হোৱাৰ সম্ভাৱিতা। বাল্বটো যাদৃচ্ছিকভাৱে আমি ৰেণ্ডমলি ইয়াৰ পৰা বাল্ব এখন ওলালো আৰু বাল্বটো বিয়া হোৱাৰ সম্ভাৱিতা। এতিয়া আমি কি কৰিম? ধৰা হ'ল বাল্বটো বিয়া হোৱাৰ ঘটনা ইজ ইকুৱেল টু কি ধৰিলো? E1 ধৰিলো। তো নাম্বাৰ অফ E1 কেইটা আছে? বিয়া বাল্ব আমাৰ 4টা আছে, তো 4। তো দেয়াৰফৰ probability of E1 ইজ ইকুৱেল টু মুঠ ফলাফল, মুঠ কেইটা বাল্ব আছিল? 20টা। তলত আহিব 20, ওপৰত আহিব ঘটনাৰ লগত জড়িত ফলাফল কেইটা আছে? 4টা। 4 গুণ 4, 4 5 গুণ 20, তো আমাৰ এনসাৰ ওলাল 1/5। তো 2 নম্বৰত কি কৈছে চাই লোৱা। 2 নম্বৰত কৈছে ধৰা হ'ল 1ত টনা বাল্বটো বিয়া নহয়। এতিয়া আমাক কি কৈছে 2 নম্বৰত? ধৰা হ'ল 1ত টনা বাল্বটো বিয়া নহয় বোলে। এইটো তোমালোকে নিজে কৰিবা, মই ভালকৈ বুজাই দিম। এতিয়া আমাক কৈছে 1ত প্ৰথমে যিটো বাল্ব ওলাইছে, ইয়াতে এটা বাল্ব ওলাইছিল ন? ওলোৱা নাই, এটা বাল্বটো ইয়াতে ওলাইছে। এইটো বাল্বটো বোলে বিয়া নহয়। যদি বাল্বটো বিয়া নহয়, বাল্বটো কি হ'ব? ভাল। তাৰমানে আমাৰ ইয়াৰ পৰা কি বাল্ব ওলাইছে? ভাল বাল্ব ওলাইছে, ভাল বাল্ব ওলাইছে। এতিয়া 1ত টনা বাল্বটো বিয়া নহয় আৰু ইয়াক পুনৰ স্থাপন কৰা নহয়, আৰু ইয়াক আমি আকৌ ইয়াতে নভৰালো। সাপোজ এইটো বাল্বটো ওলালো আৰু মই পকেটত ভৰালো, গুচি গ'লো। এতিয়া বাল্বটো ইয়াতে কেইটা থাকিল? ইয়াতে বাল্বটো 20টা নাথাকিল। এতিয়া এটা বাল্বটো কমিল, ওলালো নহয়, তো 19টা বাল্ব থাকিল। আৰু বাল্বটো কেনেকৈ ওলাই গ'ল? ভাল বাল্বটো ওলাই গ'ল ইয়াৰ পৰা। 16টা ভাল বাল্ব নাই, এতিয়া কেইটা আছে? 15টা। এতিয়া আমাৰ কি হৈছে? টোটেল বাল্বৰ সংখ্যা 19টা আছে, তাৰে 4টা বাল্ব বিয়া আৰু 15টা ভাল। এতিয়া আমাৰ সম্ভাৱিতা কি ওলাব দিছে? ক'ত গ'লে? এতিয়া আমাক সম্ভাৱিতা কি ওলাব দিছে? এই বাল্বটো বিয়া নোহোৱাৰ। যদি ইয়াৰ পৰা এটা ৰেণ্ডমলি বাল্বটো ওলাই দিওঁ আৰু বাল্বটো বিয়া নোহোৱাৰ, তাৰমানে ভাল হোৱাৰ সম্ভাৱিতা ওলাব দিছে। এতিয়া ইয়াতে ভাল বাল্ব কেইটা আছে? বিয়া নোহোৱা বাল্ব 15টা আছে, তো সম্ভাৱিতা কি হ'ব? 15 টোটেল কেইটা? 19টা। তো 15/19 হ'ব আমাৰ এনসাৰটো। তেনেকৈ সদায় পৰাই লিখি দিবা, হৈ যাব। তো নেক্সট আমি কি চাম? নেক্সট কুৱেশ্যনটো চাই লওঁ, আছে নেকি? Question number 21 আৰু 23 ভালকৈ চাই ল'বা। 21 আৰু 23টো 21 আৰু 23 ভালকৈ চাই ল'বা। মোষ্ট ইম্পৰ্টেণ্ট হয় আৰু ইজিও কুৱেশ্যন আছে, তোমালোকে চাই ল'বা নিজে।